নমস্কাৰ ষ্টুডিঅ'ত মই ৰুমি লৈ আহিছো এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত টেঙাগুৰি গাঁও পঞ্চায়ত আন এক দুৰ্নীতিৰ প্ৰকাশ পাইছে। চেনিটেৰী কমপ্লেক্স এট চালিমাৰী ষ্টেট ডিস্পেন্সাৰী নামত চৰকাৰে আবণ্টন দিছিল 3 লাখ টকা। কাম নকৰাকৈ সম্পূৰ্ণ টকা হচি আব্দুল্লাহ হাজৰিকাই আত্মঘাত কৰাৰ অভিযোগ উঠিছে। চাওঁ আহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত টেঙাগুৰি গাঁও পঞ্চায়তত আন এক দুৰ্নীতি প্ৰকাশ পাইছে। চেনিটেৰী কমপ্লেক্স এট চিলামাৰী ষ্টেট ডিস্পেন্সাৰীৰ নামত চৰকাৰে আবণ্টন দিছিল 3 লাখ টকা। কাম নকৰাকৈ সম্পূৰ্ণ টকা সচিব আব্দুল্লাহ হাজৰিকাই আত্মঘাত কৰাৰ অভিযোগ উঠিছে। এনেদৰে বিভিন্ন কাম কাজত দুৰ্নীতি কৰি কাৰোবাক মেনেজ কৰি বেলেগ পঞ্চায়তত বদলি হৈছে। টেঙাগুৰি পঞ্চায়তৰ দুৰ্নীতি ফাদিল হোৱাৰ পাছত সচিব আব্দুল্লাহ হাজৰিকাৰ ৰহস্যজনক বদলীকৰণ। টেঙাগুৰি গাঁও পঞ্চায়তত হোৱা বিভিন্ন উন্নয়নমূলক কাম কাজত সচিব আব্দুল্লাহ হাজৰিকাৰ দুৰ্নীতিৰ বিষয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে তেওঁৰ হঠাৎ বদলীকৰণ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গাঁও পঞ্চায়তৰ আন বহু উন্নয়নমূলক আঁচনিত অনিয়মৰ অভিযোগ আনিছিল স্থানীয় ৰাইজে। অভিযোগ অনুসৰি লাখ লাখ টকাৰ চৰকাৰী ধন আত্মসাৎ কৰা হোৱাৰ তথ্যও ফাদিল হৈছিল সংবাদ মাধ্যমত। এই দুৰ্নীতি ফাদিল হোৱাৰ পিছতে প্ৰশাসনে সচিব আব্দুল্লাহ হাজৰিকাক দায়িত্বৰ পৰা আঁতৰাই অন্য ঠাইলৈ বদলি কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, আত্মসাৎ হোৱা চৰকাৰী ধন কোনে ঘূৰাই দিব? বদলীকৰণৰ সিদ্ধান্তত ৰাইজ সন্তুষ্ট নহয়, কাৰণ মাথো সচিবক বদলি কৰাৰ দ্বাৰা মূল সমস্যাৰ সমাধান নহয়। স্থানীয় সচেতন নাগৰিকসকলে এই বিষয়ত উচ্চ পৰ্যায়ৰ তদন্ত আৰু আত্মসাৎ কৰা ধন উদ্ধাৰৰ দাবী উত্থাপন কৰিছে। তদুপৰি অভিযুক্ত সচিবৰ বিপক্ষে আইনী ব্যৱস্থা গ্ৰহণ কৰি দুৰ্নীতিগ্ৰস্ত সচিবক শাস্তি প্ৰদানৰ দাবী জনাইছে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। পঞ্চায়তত সচিব আব্দুল্লাহ হাজৰিকাই যি দুৰ্নীতি কৰিছিলে আৰু দুৰ্নীতি কৰাৰ পিছত কেইবাবাৰো বাতৰি প্ৰকাশিত হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষ হয়তো ইয়াৰ পৰা বদলীকৰণ কৰিছে। কিন্তু কথা হ'ল, টেঙাগুৰি পঞ্চায়তত যিখিনি কাম আধৰুৱা কৰি গুচি গৈছে আৰু পইচাখিনি গোটেইখিনি উঠাই লৈ গৈছে, সেই পইচাখিনিৰ দায়িত্ব কোনে ল'ব? এতিয়া হয়তো বিভাগে ল'ব নে আব্দুল্লাহ হাজৰিকাই আকৌ আহি পেলাই এই কামখিনি সম্পূৰ্ণ কৰিব? প্ৰশ্ন হ'ল, মোৰ প্ৰশ্ন, এই লেট্ৰিন 2020-21 হোৱা পুৰণা লেট্ৰিন এখনত 3 লাখ টকা ধাৰ্য কৰা হৈছে 15 ফাইনেন্সৰ চৰকাৰে দিছিলে। আৰু সেই লেট্ৰিনত পুৰণা লেট্ৰিনত সি অনলি কালাৰ কৰি পেলাই ৰং সানি পেলাই 3 লাখ টকা উঠাই পেলাই আত্মহত্যা কৰিছে। গতিকে এইবিলাক আমি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছো যে আপোনাৰ কাৰ্যকালত এনেকুৱা দুৰ্নীতি হোৱাৰ পিছতো আপুনি আপোনাৰ কথা আৰু কামৰ মাজত আমি আকাশ পাতাল পাৰ্থক্য দেখা পাইছো। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি আপুনি দুৰ্নীতিৰ বিৰুদ্ধে মাতি আছে, তেতিয়াহ'লে এইটো শাস্তি দিব লাগে আৰু পুৰণা পইচাখিনি, আমাৰ আধৰুৱা পইচাখিনি গোটেই ঘূৰাই আনি পেলাই আমাৰ পঞ্চায়তৰ কামখিনি সম্পূৰ্ণ কৰিব লাগে। এইখিনি দাবী আমি জনাইছো ৰাইজে। আচলতে সৌসিদিনা কিছুমান বাতৰি ওলাইছিলে তেখেতে আত্মহত্যা কৰিছে, বিভিন্ন হিতাধিকাৰীৰ পৰা টকা লৈছে, ঘোচ লৈছে। ইয়াৰ পিছত তেখেতক বদলীকৰণ কৰা হ'ল। কিন্তু আজি আপুনি অথনি কৈ গৈছে যে কাৰোবাক মেনেজ কৰি নিজে বদলীকৰণ হৈছে বুলি। এইটোতো মই ক'ব বিচাৰো যে এই টেঙাগুৰি পঞ্চায়তখন মাত্ৰ 2-3জন মানুহৰ দ্বাৰা পৰিচালিত হৈছে আৰু এই সম্পাদক এই কেইটামান মানুহক মেনেজ কৰি এই টেঙাগুৰি লুণ্ঠনত চলাই গৈছে আৰু ৰাইজে মাত মাতিব পৰা নাই। যদি এইখিনি এই দালাল কেইটা যদি নললে হয়, তে কামখিনি কৰিব পৰা নহলে হয়। আমি এইখিনি ক'ব বিচাৰিছো, চাওক, কেইবাবাৰো বাতৰি হোৱাৰ পিছত জিমৰ মালখিনি আনি পেলাই অত পেলাই থৈছে। এতিয়া সেই মালৰ দায়িত্ব কোনে ল'ব? সেই মালৰ গৰাকী কোন হ'ব? সেই মালৰ এতিয়া এই জিম চেণ্টাৰত ফিটিং কৰা নাই, গতিকে এই মালখিনি অত পেলাই থৈছে। মই বিদ্যুৎ ক'ব বিচাৰো যে এই মালৰ দায়িত্ব আপুনি ল'বনে? যদি নলয়, আমি ডিষ্ট্ৰিক্ট জনাবলৈ বাধ্য হ'ম। কাম কৰি গুচি গৈছে, এই পইচাখিনি উঠাই লৈ গুচি গৈছে। গতিকে এই পইচাখিনি ঘূৰাই লাগে আৰু আমাৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব লাগে। মই আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইখিনি আদৰণি জনাওঁ যে বদলি কৰাটো ঠিকেই কৰিছে, কিন্তু সেইটো বদলি কৰাটো ঠিকেই কৰিছে, কিন্তু
এই যে যি পইচা আমাৰ টেঙাগুৰি পঞ্চায়তৰ পৰা এই লেট্ৰিন এই ঘৰ এই যিবিলাক পইচা দুৰ্নীতি কৰিছে, এই দুৰ্নীতিৰ পইচাখিনি আমাৰ ৰাইজে পাব না নাপায়, এইখিনি মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ জনাইছোঁ যে এনেকুৱা যেন আমাৰ পঞ্চায়তত যেনেকুৱা আব্দুল্লাহ হাজৰিকা দুৰ্নীতি কৰিছে আৰু ক'তো অসমত নহয় কোনো ভাৰতবৰ্ষত এনেকুৱা যে দুৰ্নীতি আৰু নহয়। মই আগন্তুক দিনত যে এই আমাৰ ছেক্ৰেটাৰীজনক এই ট্ৰেন্সফাৰ কৰিছে যেন ইয়াৰ পৰা, এইটো নহয়। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাই আছোঁ, আমাৰ এই ছেক্ৰেটাৰীখনক একেবাৰে চাকৰিৰ পৰা নিলম্বন কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দি এনেকুৱা ছেক্ৰেটাৰী এনেকুৱা শাস্তি দিব লাগে আৰু জীয়াই থকালৈকে যে আৰু কোনোদিন এনেকুৱা দুৰ্নীতি নকৰে, মই এইখিনি কৈছোঁ।